বন্ধুসকল, যদিহে আপোনালোকক কোনোবাই যদি কয় অসমত চাহ খেতি আৰু এশিঙীয়া গড়ৰ বাহিৰে কি পায়, তেতিয়াহ'লে এই ৰিলছটো তাৰ ওচৰত শ্বেয়াৰ কৰি দিব। আৰু এই পৃথিৱীত সকলোতকৈ ডাঙৰ ৰিভাৰ আইলেণ্ড বুলি কোৱা হয় আমাৰ অসমতে আছে। আৰু আমাৰ অসমত আছে মাজুলী, আৰু আমাৰ অসমত আছে মুগা, মানে মুগা চিল্কৰ কথা কৈছোঁ, যিয়ে পৃথিৱীৰ সৰ্বোচ্চ চবতকৈ ডাঙৰ এখন কাপোৰ বুলি কোৱা হয়। পৃথিৱীত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত এখন নদীৰ নাম আছে, যিখন আমাৰ অসমত আছে। আৰু আমাৰ অসমত মাজুলী আছে, মাজুলীৰ বাহিৰে আৰু বেলেগ বহুতো কিবা কিবি আছে। আৰু এইখন অসমতে আছে কাজিৰঙা নেশ্যনেল পাৰ্ক, আৰু তাতে আছে এশিঙীয়া গড়। হয়তো জানেই, পৃথিৱী বিখ্যাত এশিঙীয়া গড় অকল অসমতে পোৱা যায়। তাৰ বাহিৰেও আমাৰ অসমত আছে চবতকৈ ডাঙৰ চহৰখনৰ নাম হৈছে গুৱাহাটী, যাৰ ৰাজধানী হৈছে দিছপুৰ। আৰু ইয়াতে কৰে শক্তিয়ে বাস। যদিহে আপুনি বিশ্বাস নকৰে, তেনেহ'লে কৰিব পাৰে কামাখ্যা মন্দিৰ এপাক ঘূৰি আহিব পাৰে। আৰু যদিহে ভিডিঅ'টো চাই অলপ ইণ্টাৰেষ্টিং লাগিলে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। 1000 হওঁ হৈ আছে, ছাবস্ক্ৰাইব কৰিব।